আজিৰ পৰা আমাৰ মহাজ্যোতিষকে মহাকুম্ভ আৰম্ভ হ'ব। পূৰ্বে আপোনালোকে জ্যোতিষ শিকিছিলে, জ্যোতিষৰ জ্ঞান লৈছিলে, আৰু আজিৰ পৰা অহৰহ এমাহৰ কাৰণে আমাৰ মহাজ্যোতিষকে মহাকুম্ভ মেলা চলিব। সেইটো প্ৰথম মহাগুৰু কি মহাজ্যোতিৰে আৰম্ভ হ'ব, মহাকুম্ভ। ঠিক আছে। কুম্ভ, কুম্ভৰ অৰ্থ হৈছে কলহ, হয় না? কুম্ভটো হৈছে এটা সংস্কৃত শব্দ, আৰু মহাকুম্ভ মানে বৃহৎ কলহ, ডাঙৰ কলহ। ইয়াৰ ৰহস্য হ'ল কি, যে সত্যৰ যুগত যেতিয়া সমুদ্ৰ মন্থন হৈছিল, তেতিয়া দেৱতা আৰু মানে অসুৰ বিলাকে লগ লাগি সমুদ্ৰ মন্থন কৰিছিল। মন্থনৰ আৰম্ভণিত কি হৈছিল, বিষ নিৰ্গত হৈছিল, আৰু বিষ নিৰ্গত হয় কাৰণ সকলো কৰ্মৰ আৰম্ভণিতে বিষ নিৰ্গত হয়, কাৰণ কষ্ট পৰিশ্ৰম সংগ্ৰাম কৰিবলগীয়া হয়, আৰু তাৰ পিছত যেতিয়া সফল হয় আৰু সুখ শান্তি সমৃদ্ধিৰ যেতিয়া প্ৰাপ্তি হয়, সেইটো হৈছে অমৃত। সমুদ্ৰ মন্থনত সৰ্বপ্ৰথমে বিষ নিৰ্গত হৈছিল। সেই বিষয়ে কি কৰিছিল, সমগ্ৰ ব্ৰহ্মাণ্ড দেৱতা অসুৰ ক'ব নোৱাৰা হৈ গৈছিল, মানে ঢলি পৰিছিল বিষত। মনুষ্য, জীৱ জন্তু, গছ গছনিবিলাক ধ্বংস হৈছিল, মৃত্যু মানে প্ৰলয় আৰম্ভ হৈছিল। তেতিয়া ভগৱান শিৱই সমগ্ৰ ব্ৰহ্মাণ্ড উদ্ধাৰ কৰিবৰ কাৰণে নিজে বিষ ভক্ষণ কৰি জগতক উদ্ধাৰ কৰিছিল। আৰু ভগৱান নিজে বিষত জৰ্জিত হৈছিল, আৰু বাকীবিলাক তাৰ পৰা উদ্ধাৰ পৰিত্ৰাণ পাইছিল। আৰু তাৰ পিছত যেতিয়া বিষ ভগৱান শিৱই যেতিয়া গ্ৰহণ কৰি পেলাই মুক্তি দিছিল সমস্ত ব্ৰহ্মাণ্ডক, তাৰ পিছত মন্থন পুনৰ আৰম্ভ হৈছিল। তাৰ পৰা সেই মন্থনত কি হৈছিল, মূল্যৱান ৰত্ন দ্ৰব্য, আৰু শেষত অমৃত প্ৰাপ্তি হৈছিল। সেই অমৃত য'ত পান কৰোঁতাৰ মৃত্যু ভয় নাথাকে, অৰ্থাৎ ৰোগ দুখ পীড়া বিপৰীতে মানে সুৰক্ষা প্ৰাপ্তি হয়, সি হ'ল সুৰক্ষাৰ কৱচ। সেই মানে অমৃতৰ কাৰণে কি হৈছিল, দেৱতা আৰু অসুৰৰ মাজত কণ্ডল সৃষ্টি হৈছিল। দেৱতা আৰু অসুৰৰ মাজত অমৃত কুম্ভ, অমৃত মানে কুম্ভ মানে হৈছে ডাঙৰ এটা টেকেলি সদৃশ বস্তু, সেই অমৃত কুম্ভক লৈ পেলাই টনা আজোৰা কৰিছিল। অমৃত কুম্ভৰ পৰা অমৃত যিটো ঢেলেকনি খাই পেলাই তাৰ কিছু অংশ পৃথিৱীত পৰিছিল। সামান্য অংশ য'ত য'ত ছিটিকি পৰিছিলে, তাৰ পৰা এজোপা গছ উৎপত্তি হৈছিল, সেইজোপা হৈছে নিম। আৰু যি বিশাল অংশ মানে পৃথিৱীত পৰিছিল, সেইটো ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ স্থান। সেইকাৰণে নিম গছক কি কোৱা যায়, বহু মানে ৰোগৰ মহৌষধ। বেংগলী বহুত প্ৰিয়, আৰু ইয়াক শীতলা দেৱী মাতা হিচাপেও জনা যায়, য'ত চৰ্ম ছালৰ ৰোগৰ কাৰক হয়। সেই অমৃত কোৱা হয়, নেক্টাৰ। এই প্ৰয়াগৰাজত মহাকুম্ভ, সেয়ে পৃথিৱীৰ বিপুল সংখ্যক মানুহে তাতে স্নান কৰি দুখ ৰোগ পাপ তথা মৃত্যু কষ্টৰ যিটো ভয়ৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ভিৰ কৰিছে, হেতাৰ পৰা কৰিছে, বহুত ঘূণীয়া হৈছে, আৰু বহুতৰ মৃত্যু ঘটিল। আমাৰ আজিৰ পৰা মহাকুম্ভ তথা মহাজ্যোতিষকে মহাকুম্ভ মেলা আৰম্ভ হ'ব। ভগৱান শিৱৰ দৰে ময়ো সংসাৰৰ মাজৰ পৰা বহু চেষ্টা প্ৰচেষ্টা তথা অভিজ্ঞতা লৈ পেলাই, অৰ্থাৎ বিষ পান কৰি আপোনালোকৰ কাৰণে অমৃত ৰূপী মহাকুম্ভ প্ৰস্তুত কৰিছো। ইয়াৰ দ্বাৰা আপোনালোকৰ লগতে সমগ্ৰ মানৱ জাতিয়ে এই অমৃত পান কৰি দুখ ৰোগ শোক পীড়া
কষ্টৰ পৰা মুক্তি পাব আৰু ইয়াৰ চিঠিকণি কিছু সম্যক অংশ ইউটিউবতো পৰিব ডুব মৰা বা সম্যক অমৃত পান যি অমৃত পান কৰিব তেওঁলোকৰ বৃহৎ কল্যাণ হ'ব গতিকে মহাজ্যোতিষকে মহাকুম্ভৰ শুভাৰম্ভ মহাগুৰুকে মহাজ্যোতিৰ দ্বাৰা আৰম্ভ কৰিব লৈছো তাত খালি আমি যেতিয়া কাগজত লিখিম তেতিয়া টাইমটো লিখা যাব ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমটোত মানে 4:57 ৰাতিপুৱা সময়ত 5 নৱেম্বৰ 1979 এটো ল্যাটিটিউড এণ্ড লংগিটিউড আছে এটো ইয়াত আমাক প্ৰাইম কনসেপ্ট কিছুমান দৰকাৰ হয় এটো অলৰেডি সফটওয়্যাৰ থকা যাব তথাপিতো ইয়াত আমি যেটো পাইছিলো যে ৰাশি হেনা চন্দ্ৰ জন্মৰ সময়ত যেটো সাইনত থাকিব হেতু হৈছে ৰাশি গটিকে চন্দ্ৰ ক'ত আছে মেষ ৰাশি গটিকে মেষ ৰাশিত চন্দ্ৰ থাকিব তাৰ মানে ৰাশি হৈছে মেষ নক্ষত্ৰ কি আছে 28°17 এটো আছে কৃতিকা নক্ষত্ৰ ঠিক আছে নক্ষত্ৰৰ কৃতিকা লগ্ন মানে এসেন্ডেন্ট হেতু আছে তুলা হেনা আৰু দৰকাৰ হয় বেঙ্গলী মানুহ বিহাৰী মানুহক দৰকাৰ হয় এটো গণটো যেটো নক্ষত্ৰ থাকে হেতু গণ লাগে হেতু অলৰেডি তাত ওলাই যাব আৰু এটো আছে ৰাক্ষগণ মুন যেহেতু 28° সানৰ নক্ষত্ৰত আছে কৃতিকা নক্ষত্ৰত কৃতিকা হৈছে সান তাৰ মানে জন্মৰ সময়ত সানৰ দশা আছিল তাৰ মানে বিংশোত্তৰী দশাত তেতিয়া হলে জন্মৰ সময়ত সান হ'ব আৰু হেতু সান 28°17 হ'বটো হেতু কেই বছৰ কেই মাহ কেদিন থাকে সেই বস্তুটো ওলাব আৰু সেই সময় হেতুত আছে 5 বছৰ 3 মাহ আৰু 7 দিন হা তাৰ মানে সান 28°17 সেই সানৰ যেটো 6 বছৰ যেটো থাকে সানৰ হেতুৰ 5 বছৰ 3 মাহ 7 দিন আগৰখিনি মানে গোল মানে এটো হল ব্যালেন্স কিমান থাকিলে দশা ব্যালেন্স এট দ্য টাইমস অফ বাৰ্থ হেতু হল কথা এতিয়া কৰিব লাগিব হৰস্কোপ এনালাইসিস মানে এতিয়া হৰস্কোপ আমি এনালাইসিস কৰিব লাগিব প্ৰথমতে আমি কি শিকিছিলো যে প্ল্যানেট বিলাক বিভিন্ন ঘৰত মানে পজিশন শিকিছিলে না আৰু সিহঁতৰ ওপৰত পজিশনৰ ওপৰত অন্য গ্ৰহৰ যেটো এসপেক্ট আছে নে নাই গুড আৰু বেড হেতু মডিফাইড কৰিব প্ল্যানেট বিলাক থাকিলে নহব হি ফুল তেতিয়া ৰিজাল্ট দিব যদি কোনো এফ্লিকশনত নাহে আকৌ হি বেছি ভাল ৰিজাল্ট দিবলৈ লব যদি তাৰ ওপৰত বেনিফিকেল এসপেক্ট আছে যদি তাৰ ওপৰত এডভার্স আছে তেতিয়া তাৰ কাৰু কাৰ্যবিলাক বন্ধ কৰি দিব আৰু বেয়া নেগেটিভ ৰিজাল্ট দিবলৈ লব এটো হৈছে এষ্ট্ৰলজিৰ মূল ফান আৰু সেই ক্ষেত্ৰত আমি এতিয়া প্ৰথমতে আৰম্ভ কৰিম কৰ পৰা লগ্নৰ পৰা যৰ পৰা আৰম্ভ হ'ব তাৰ পৰা আৰম্ভ কৰিব লাগিব আৰম্ভ যৰ পৰা হৈছে তাৰ পৰা আৰম্ভ কৰিব লাগিব এতিয়া লগ্নত আছে সান হেনা লগ্ন আছে 11°38 সান আছে 18°20 তাৰ পিছত ইউৰেনাস আছে 27°19 আৰু লগ্নত আৰু এটা প্লেনেট আছে হেতু হৈছে ভেনাস 7°7 কাৰণ সেকেন্ড হাউসটো 10°43 পা হৈছে গতিকে ইয়াতকে কম হোৱাৰ কাৰণে হি কোড গুচি গল তাত গুচি গল সাইনটো স্কৰপিও সাইন বেছিক ৰাখি ঠিকে লগ্নত কি হ'ব সিগনিফিকেটৰ হিচাপত ভেনাস ফাৰ্স্ট হাউসৰ সিগনিফিকেটৰ হয় কিন্তু ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত কাৰণ সেম কনস্টেলেশন সেম সাইন লগ্ন আৰু সেম সাইনত সান আৰু ইউৰেনাস এইগিটাই এটৰ ওপৰত বেছি প্ৰভাৱ বিস্তাৰ কৰে ইউৰেনাসকো সানৰ এটো বেছি প্ৰভাৱ কাৰণ কেলে লগ্নটোৰ লগত ওচৰত আছে ন হি ক্লোজত আছে গতিকে ইম্প্যাক্ট যেটো আছে না প্ৰভাৱটো তেতিয়ালে বেছি থাকিব আৰু এটা কথা হল কি এখিনিত যে সান আছে ঠিক আছে সানৰ ওপৰত অন্য প্লেনেটৰ এডভার্স এসপেক্ট নাই হেনা আনৰ ওপৰত নাই কাৰণ সানক মুনে কৰা নাই মুন আছে 28° হেনা ডিফাৰেন্স কিমান অল টুগেদাৰ 10° মানে হেতু আউটত গুচি গল কি নপৰে কাৰণ আমাৰ 8° আছিল ঠিক আছে আৰু মার্স আছে 29 ইউ নকৰে হেনা কাৰণ এটো কিমান 11° মান ডিফাৰেন্স আছে গতিকে ইউ নকৰে কৰিব কোনে ৰাহুটো নাই এসপেক্ট জুপিটাৰে কৰিব হেনা জুপিটাৰ কি কৰিব বেনিফিকেল এসপেক্ট কাৰণ কেলে জুপিটাৰৰ পৰা ইয়াত কি হ'ব 60° আহিলে হা
তাৰ মানে সান যিটো আছে লগ্নত তাৰ ৰিজাল্টটো সিটো দিব ভাল আৰু কিন্তু তাক আৰু সি কোৱালিটি ইমপ্ৰুভমেন্ট কৰিব কোনে বৃহস্পতিয়ে আছিল যে সানৰ কোৱালিটি খিনি কি আছিল সেইখিনি তাত ইনক্ৰিজ হ'ব সান যেতিয়া আমি পাইছিল যে প্ৰথম এটা কথা আছিল যে লগ্নত যদি থাকে এটা জনা যাব যে ৰাতিপুৱা ভাগত জন্ম হৈছিল আৰ্লি মৰ্নিং এটো বিষয় আমি প্ৰথম এটা কনসেপ্ট পাইছিল 2 ঘন্টা 24 ঘন্টাত একদিন 2 ঘন্টাকে ধৰিলে কি হ'ব 12 ৰাখিত চান তেতিয়াহলে কমপ্লিট কৰি লব সি তাৰ মানে 2 ঘন্টাৰ ভিতৰত জন্ম হোৱাটোৰ সান লগ্নত থাকিব আছে সান কি হৈছে আত্মা পাইছিল আমি কোট আছে লগ্নত আছে ব্যক্তি তাত ঠিক আছে আৰু জুপিটাৰ এটা বেনিফিকেল প্লেনেটৰ এসপেক্ট আছে সানৰ ওপৰত শুদ্ধ আত্মা মানে পবিত্ৰ আৰু নিকা মন চিত্ত জেনাৰেলত কি হয় সানে কি কয় সৰকাৰি গভৰ্নমেন্ট আৰু জুপিটাৰ বেনিফিকেল এসপেক্ট আছে তাৰ মানে কি হৈছে যে সৰকাৰি পক্ষৰ পৰা সামাজিক দিশৰ পৰা সহায় পাব গতিকে সৰকাৰি কোনো ৰুকাবত মানে বাধা হস্তক্ষেপ জীৱনত নাপায় বেনিফিটটো আৰু সান যেহেতু এটা ফায়াৰি প্লেনেট বেনিফিক আছে গতিকে ব্যক্তি হৈ যাব তেতিয়া কি সাহসী হ'ব আৰু সান আছে লগ্নত জুপিটাৰ এসপেক্টিং ফলস্বৰূপে ধাৰ্মিক হ'ব গৌৰৱ বা কৰ্তৃত্ব প্ৰাপ্তিৰ কাৰণে চেষ্টা কৰিব কেনেদৰে গ্লোৰি আহে কেনেদৰে কৰ্তৃত্ব অথৰিটি থাকে সেই বস্তুটো সান যেহেতু মন চিত্ত আৰু কোট আছে ব্যক্তি লগ্নত আছে ফলস্বৰূপে কি হৈছে নিজৰ কামত তেওঁ অকলশৰে থাকিলে মন মানে চিত্ত প্ৰসন্ন হৈ যায় অকলশৰে যদি তেতিয়াহলে তেওঁ সুখী হয় আৰু সান 11 হাউসৰ লৰ্ডো হয় সান ইয়াত থাকিলে কি হৈছে তেওঁ স্বাধীনভাৱে কাম কৰিব সান হৈছে যেটো গভৰ্নমেন্ট অথৰিটি গতিকে তেনে কৈছে অথৰিটি থকা ব্যক্তিয়ে কি কৰিব সি নিজৰ স্বাধীনভাৱে শাসন চলাব না আৰু যেহেতু জুপিটাৰ ওপৰত সান আছে ফলস্বৰূপে কি হৈছে কল্যাণকাৰী কাম কৰিব মানে আত্মাত শুদ্ধ থাকিব আৰু জুপিটাৰ পিউৰিফাইড কৰিব জুপিটাৰ কি হৈছে জেনুইন হট है ना পিউৰিটি ধাৰ্মিক কি মানে পিউৰিফাইড কৰিব সি জুপিটাৰে ফলস্বৰূপে ব্যক্তি হৈ যাব কি হৈছে কল্যাণকাৰী শুদ্ধ মন থাকিব মানে পবিত্ৰত্ব মন থাকিব নৈতিকতা থকা ব্যক্তি হ'ব আৰু উচ্চ অভিলাষী হ'ব হায়াৰ যেটো এসপিৰেশন আহা অভিলাষ আৰু লগ্নত যেটো সান আছে আৰু লগ্নৰ ওপৰতো জুপিটাৰ যেটো বেনিফিকেল এসপেক্ট আছে ফলস্বৰূপে কি হ'ব সুস্থ স্বাস্থ্য থাকিব গুড হেলথ মেইনটেইন থাকিব ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা থাকিব সান হৈছে ফায়াৰি প্লেনেট মানে ৰবিৰ সানৰ পোহৰত ভাইৰাছ বেক্টেৰিয়া মৃত্যু হয় ফলস্বৰূপে কি হ'ব ডিজিজ বেমাৰ আৰু কি হ'ব ফলস্বৰূপে কি হ'ব মানে ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা থাকি যাব আৰু উল্লাহ থাকিব সান কাৰণ সূৰ্য ওলালে কি আমি ভাল লাগে আমাৰ উল্লাসিত প্ৰফুল্লিত হৈ যাওঁ আমি উল্লাসী হ'ব মহৎ চিন্তা থকা ব্যক্তি তাৰ মানে সানৰ যিখিনি কোৱালিটি সেইখিনি জুপিটাৰ বেনিফিকেল এসপেক্ট তাক কি কৰিলে ইনক্ৰিজ কৰি দিলে সানৰ কথা পঢ়ি আছো কাৰণ আমি এটো প্লেনেটৰ কথা পঢ়ি আছো সাইনত এতিয়া কথা হল কি 11 লৰ্ড হৈছে সান কোট আছে লগ্নত আছে 11 তে কি বুজায় ইচ্ছা আকাংক্ষা বিলাক পৰিপূৰ্ণ হোৱা বুজায় কোট আছে সি আছে লগ্নত মানে ব্যক্তিৰ লগত তাৰ মানে কি হৈছে যে জীৱনত ইচ্ছা আকাংক্ষা বিলাক পৰিপূৰ্ণ কৰিবৰ কাৰণে নিজৰ প্ৰচেষ্টাত কৰিব লাগিব আনৰ সহায় নাপাব লগ্ন কিমান হৈ গল 11 ডিগ্ৰী 38 মানে কি হৈছে লগ্নৰ ঠিক বিগিনিঙত আছে না কম আছে ডিগ্ৰীটো তেতিয়াহলে কি পঢ়িছিলো আমি যে লগ্ন যদি কম হয় তেতিয়াহলে ফিগাৰ কি হ'ব ওখ হ'ব আৰু ইউৰেনাছও লগ্নত আছে ইউৰেনাছেও ওখ ব্যক্তিৰ জন্ম দিয়ে আৰু তাৰ হাত ভৰি বিলাক অংগ প্ৰত্যংগ বিলাক বহুত দীঘল দীঘল হয় বুজি কথাটো হেতু হয় আৰু ইউৰেনাছ যদি লগ্ন থাকে এটা হাই স্পট হয় মানে হাঁহিমুখে যেটো ভগৱান বিষ্ণুৰ যেটো গুণ লং লিভস মানে হাত ভৰি বিলাক দীঘল অংগ ভৰি দীঘল হাত দীঘল এটো আৰু ইউৰেনাছ কি আছে ইউৰেনাছ কোট আছে লগ্নত আছে হেনা আৰু মুনৰ লগত ইউৰেনাছৰ এসপেক্ট আছে ইয়াৰ প্ৰভাৱ পাব মুন হৈছে মাইন্ড ইউৰেনাছ হৈছে ৰিচাৰ্চ মাইন্ডত কি থাকে ৰিচাৰ্চ থাকে ৰিচাৰ্চ মানে কি হৈছে নতুন চিন্তাৰ সৃষ্টি নতুন বিষয় উদ্ভাৱন যদি শিকাৰ পিছত সবতছে প্ৰফিটেবল আপোনালোকৰ হ'ব কাৰণ আপোনালোকৰ
কাৰণে আপোনালোকৰ নিজৰ যেটা চাৰ্ট আপুনি ক'ব আপোনাতকে ভাল এষ্ট্ৰলজাৰ পৃথিৱীত আৰু কোনো নাই নিজৰ কাৰণে প্ৰতিটো পইণ্ট তাৰ লগত চাব পৰা যাব যে কি আছে কি কৰিব লাগিব এইটো হৈছে ইয়াৰ বেনিফিট এইটো হৈছে মহাকুম্ভ আমি প্লেনেটৰ কথা পঢ়ি আছো ইউৰেনাছৰ কথা ঠিক আছে ইউৰেনাছ ক'ত আছে জুপিটাৰ কনষ্টেলেশ্যনত বিশাখাৰ লৰ্ড হৈছে জুপিটাৰ 6th হাউচৰ লৰ্ড তাৰমানে কি হৈ গ'ল যে ইউৰেনাছে বেয়া প্ৰভাৱ পেলাব কাৰ ওপৰত পেলাব ডাইৰেক্ট মুনৰ ওপৰত পেলাব মুনৰ কাৰক কি মুনৰ কাৰক জেনেৰেল যেটো আমি পাইছিলো ষ্টমাক পানী লগা চৰ্দি এসপেক্ট কৰা নাই নেকি এটোটো কমপ্লিট অপোজিট এসপেক্ট কৰি আছে না 6th হাউচ লৰ্ড গতিকে ইয়াৰোটো প্ৰভাৱ পেলাব সি গতিকে বেছি ৰিসাৰ্চ আৰু চিন্তাই কি কৰিব শাৰীৰিক কিছুমান মুন ইজ দ্য মাইণ্ড ফলছে মানসিক অস্থিৰতা খেলিমেলি হ'ব যেতিয়ালৈকে তাৰ উত্তৰ নোলায় আৰু অন্য হাতে কি আছে পেট ওয়াটাৰি প্লেনেট পানী লগা চৰ্দি পেটৰ যিকোনো সমস্যা যিকোনো মুখ লগা টাইপৰ যেটো আছে ডায়েৰিয়া এই বস্তুটো তাৰ সমস্যাবিলাক থাকিব তাৰ পিছত আমি এটো পালো নেক্সট লগ্নত ফাৰ্স্ট হাউসৰ কথা পঢ়ি আছো প্লেনেটৰ কথা পঢ়ি আছো ভেনাস ক'ত আছে লগ্নত আছে হেনা ভেনাস লগ্নৰ লৰ্ড ভেনাস নিজে লগ্নত আছে দ্যাট মিন্স ভেনাস ইজ পাওয়াৰফুল আৰু 8th হাউসৰ লৰ্ড হয় হি এটো হৈছে লনজিভিটি হাউস আয়ুস আৰু লগ্নত লনজিভিটি হেনা পাইছিলো আমি ফলস্বৰূপে কি হৈছে কৈছে যে দীৰ্ঘায়ু আয়ুটো পাব কাৰণ লগ্ন লৰ্ড নিজে লগ্ন থাকিলে কি হয় যেটো পাওয়াৰফুল হৈ গ'ল না নিজৰ ঘৰত নিজৰ দম সবে খটায় গতিকে এটো হল কথাটো দীৰ্ঘায়ু যুগ এতিয়া লগ্নৰ ওপৰত এতিয়া কি হৈছে ভেনাসৰ ওপৰত আন প্লেনেটৰ এভিল এসপেক্ট আছে নেকি প্ৰথম কথা হল দুটা প্লেনেটৰ ইয়াত আছে কেনেকে মাৰ্কাৰী 12 হাউস লৰ্ড হিচাপে ভেনাসৰ ওপৰত কিছু প্ৰভাৱ বিস্তাৰ কৰিব হেনা কাৰণ ইয়াত ডিফাৰেন্স কিমান আছে 3 ডিগ্ৰী হেনা 12 হাউস লৰ্ড ইটোৰ জইনত আছে যেটা তো নিশ্চয় কিবা কৰিব না আৰু জুপিটাৰৰ এভিল এসপেক্ট আছে ভেনাসৰ ওপৰত এভিল এসপেক্ট আছে 90 ডিগ্ৰী ফলত কি হ'ব জুপিটাৰ এভিল এসপেক্ট আছে লৰ্ড অফ 6 কি হৈছে ডিজিজ 6th হাউস ডিজিজ বাধা 6th হাউসে কি ৰোগ বুজায় বাধা বুজায় শত্ৰু বুজায় কাক কৰিছে লগ্ন লৰ্ডক লগ্নক বেনিফিকেল লগ্ন লৰ্ডৰ ওপৰত আৰু লগ্নটো হৈছে কি ফিক্সড কি হৈছে হাউস আৰু লগ্ন হৈছে লৰ্ডটো হৈছে কি ঘৰৰ মালিক হি যেটো পৰিৱৰ্তনশীল ফলস্বৰূপে জীৱনত বাধা পাব 6th হাউস বাধা ৰোগ আহিব বেমাৰ শত্ৰুৰ পৰা আমনি পাব 6th হাউস ইজ আ এনিমি আৰু মামাৰ লগতো ৰিলেশন ভাল নাথাকিব কিও এটা সময়ত বেয়া হৈ যাব কিন্তু এটা পইণ্ট হল কি লগ্নৰ ওপৰত ভেনাসৰ ওপৰত জুপিটাৰ এভিল এসপেক্ট কিন্তু লগ্নৰ ওপৰত কি হৈছে বেনিফিকেল এসপেক্ট ইয়াৰ মানে অৰ্থ হল কি এটো হল ব্যক্তিয়ে যেতিয়া বাধা আহোৱা সমস্যা হেনা ৰোগ পাব তেতিয়া তাৰ জীৱনত উন্নতি ঘটিব বুজিলে কথাটো যদি ইয়াৰ ওপৰত যদি এভিল থাকিলে তেতিয়া লাইফ খতম হৈ গ'ল দিন জীৱনত যেতিয়া শত্ৰুৰ পৰা বাধা যেতিয়া আহিব ৰোগ যেতিয়া হ'ব তেতিয়া তাৰ জীৱনত উন্নতি ল'ব কাৰণ জুপিটাৰ বাই নেচাৰ বেনিফিকেল প্লেনেট গতিকে সময়ে তাক উন্নতিত পঠিয়াব অকল হেতুতে নহয় জুপিটাৰ বেনিফিকেল এসপেক্ট আছে লগ্নৰ ওপৰত জুপিটাৰ বেনিফিকেল আছে 3rd হাউসৰ ওপৰত লগ্নৰ বেনিফিকেল আছে 7th হাউসৰ ওপৰত যেতিয়া সমস্যা আৰু বাধা আহোৱা পাব তেতিয়া কি হ'ব ৰাইটিং এবিলিটি পাব্লিকেশনত কাম আহিব তেতিয়া ৰাইজৰ কল্যাণ সাধন হ'ব কাৰ দ্বাৰা নিজৰ উৎকৰ্ষৰ দ্বাৰা কেনেকে তাৰ কেৰিয়াৰৰ মাধ্যমত
জব বটাবই ভেনাছৰ ওপৰত সেটাৰ্নৰ বেনিফিকেল এসপেক্ট আছে হা 60 ডিগ্ৰী है ना सेटर्न की लॉर्डशिप की আছে 4th 5th and 11th আসল গেম প্লেন তো সেটার্নৰ লগত আছে সেটার্ন হৈছে বেনিফিকেল প্লেনেট বাই নেচার है ना 4th हाउस बेनिफिकल 5th हाउस बेनिफिकल 11th हाउस আটাইতকৈ হাইয়েস্ট বেনিফিকেল প্লেনেট কোড আছে সেটার্নে কোড কৰিছে ভেনাছৰ ওপৰত এসপেক্ট কৰিছে 5th হাউস সেটার্ন অন্য এটা ফিলোসফিক্যাল প্লেনেট ন্যায় है ना সেটার্ন বাই বেনিফিক ইয়াত বেনিফিক আৰু 5th হাউসৰ 5th হাউস কি ধৰ্ম পূজা মানে এটো ধৰ্ম হাউস পূৰ্ব পুণ্য 5th হাউস কি আছে সেটার্নে ভেনাছৰ ওপৰত বেনিফিকেল এসপেক্ট কৰিছে তেতিয়া হলে ব্যক্তি হ'ব ধাৰ্মিক দাৰ্শনিক পূজা ইনভলভ হ'ব জব তপ সাধনা 4th হাউসে বেদ হ্যাঁ ই হল কিতাপ শিক্ষা কিন্তু সেটার্ন কি হৈছে পুরাণিক কিতাপ কি পুরাণিক কিতাপ 5th ধর্মীয় কি হব বেদ জ্যোতিষ है ना 11th ডিজায়ার ফুলফিলমেন্ট এসপেক্ট কৰিছে কোড ভেনাছৰ ওপৰত ফলস্বৰূপে আৰু এটা তত্ত্ব দিয়া হৈছিল যে 5th হাউসৰ লৰ্ড পূজা তন্ত্ৰ সাধনা কি যদি 11th থাকে সেটার্ন হয় তেতিয়ালে কি হয় তাত হেতুত হি মন্ত্ৰ ইনিশিয়েশন হৈ যায় है ना এটা রুল দিয়া হৈছিল গটিকে मतलब হেতু হেৰি হ'ব আৰু হেতু কাৰণে হেতু যেতিয়া হ'ব তেতিয়ালে কি হ'ব ইয়াৰ ওপৰত বেনিফিকেল এসপেক্ট কৰি দিয়াৰ লগে লগে মানে এইকিটা হাউস যেতিয়া হি এক্টিভেট কৰিব শনিৰ দ্বাৰাই এনেইটো নহয় না হেইটা কৰিব লাগিব কৰি দিলে কি হ'ব ভেনাছৰ ওপৰত বেনিফিকেল এসপেক্ট কৰিব ল'ব তেতিয়ালে কি কৰিব মানে ব্যক্তিৰ জীৱন উন্নীত হ'ব প্ৰগ্ৰেছ হ'ব ভেনাছটো হৈছে ফিমেল প্লেনেট তাৰ মানে হ'ব পাৰে নিজৰ মাইকীও হ'ব পাৰে হেতু অৱশ্যে 7 হাউসৰ পৰা আহিব কিন্তু জেনাৰেলি যিমান মাইকী আৰু স্ত্ৰী আছে হেতু ভেনাছে বুজায় যাৰ যাৰ লগত টার্মস এন্ড কন্ডিশন বনিব মানে স্পৰ্শত আহিব ই কি কৰিব সেটার্নে ইয়াৰ বেনিফিকেল কাৰণে ঠিক আছে ৰিলেশন সুন্দৰ বনাব কিন্তু এটা কথা হল কি 6th হাউস হৈছে জুপিটাৰ লৰ্ড জুপিটাৰে ভেনাছৰ ওপৰত হেৰি আছে 6 হৈছে কি দ্য হাউস অফ সেপারেশন है ना তাৰ মানে ছোৱালী মাইকী বিপৰীত লিংগ পৰা দূৰত ৰাখিব বা যদি কোনোবা টাষ্টত আহে তেতিয়ালে হেতু বেছি দিন নিটিকে যিকোনো প্ৰকাৰে হে ডিসমিস হ'ব মানে নাৰীৰ পৰা ছোৱালীৰ পৰা মাইকীৰ পৰা দূৰত ৰখাটো আৰু ভেনাছেটো ফিজিক্যাল ৰিলেশনও বুজায় তাৰ পৰা দূৰত ৰাখিব তেতিয়া কি কাৰণ মাইকী ছোৱালী টাচত আহিলে ৰিলেশন বনাবহি হা গটিকে এই বস্তুটো ইয়াৰ লগত থাকিব আৰু যেহেতু 6th হাউস है ना ৰাহুৰ লগত যেটো হেৰি আছে ফলস্বৰূপে তাত কি হয় বদনাম তৈয়াৰ বিলাক হয় ফলস এলিগেশন ৰাহুৰ লগত কনজাংশন আছে না ৰাহু কি কৰে ফলস অন্ধকাৰ ছায়া জুপিটাৰৰ ৰাহু আছে ছায়া ফলস এলিগেশন কোনে পাব ই কিয় পাব ভেনাছৰ ওপৰত কৰ পৰা আহিব এই মাইকী মানুহৰ হেৰিয়াত ভেনাছ ইম্পৰ্টেন্ট লগ্ন লৰ্ড হিচাপত আৰু ই 8th হাউসৰো লৰ্ড ভেনাছ 8th হাউসটো কি বুজায় দুৰ্ঘটনা হা আৰু স্ক্যান্ডালস বদনাম অপাটো বুজায় আৰু কি বুজায় অপাৰেশন যে অস্ত্ৰোপচাৰ বুজায় জুপিটাৰে কি বুজায় 6th হাউস ডিজিজ বুজায় কি কৰিছে এবিল এসপেক্ট কৰিছে আপুনি কি কৈছে যে বদনাম আহিব সমস্যা তোৰ একো নহব তোৰ এক্সিডেন্ট নহব অপাৰেশন নহব মানে ভেনাছৰ ওপৰত হি এবিল এসপেক্ট কৰিলে না বুজি পাইছে কথাটো দুইটা এবিল হাউস এবিল আৰু এবিল হৈ গল ফলস্বৰূপে দুইটা এবিল এসপেক্ট ফলস্বৰূপে হেতু কৰি দিব হি ক্লোজ
দ্যাট মিন্স 6 হাউচ এটা শত্ৰু বেয়া 8 হাউচ এটা শত্ৰু দুটা যদি শত্ৰু হেতক লগাই দিব পৰা যায় তেতিয়াহ'লে তো আপোনাৰ ৰেহাই বুজি পাইছে কথাটো হৈছে সেইটো কিন্তু ভেনাসে কি বুজায় স্কিন খৰখজুৱতি তাৰ প্ৰব্লেম হাইমক আমনি পাব সময়ত বা হয়তো বদনাম সমস্যা আহিব সময়ত যেতিয়া ভেনাসৰ যেতিয়া দশা অন্তৰ্দশা থাকিব তেতিয়া 8 হাউচো ৰানিং হ'ব তেতিয়া সেইখিনি সমস্যাত কিছু টেনচনৰ সমস্যা আহিব তাৰ পিছত ভেনাসৰ লগত মাৰ্কাৰী আছে কি আছে 9th and 12 9th কি কয় উচ্চ শিক্ষা বুজায় দুৰ্ভ্ৰমণো বুজায় 12 হাউসে এক মানে দূৰত থকাটো অকলশৰে থকাটো মানে নিজৰ ঘৰত নহয় বাহিৰত ফৰেনত মানে কি যাৰ ঘৰৰ লগত সম্পৰ্ক নাই নহয় জানো হেতুই ফৰেন বিদেশ তাৰ মানে মাৰ্কাৰী লগত থকাৰ কাৰণে কৈছে যে ঘৰৰ পৰা দূৰত থাকিব লাগিব নিজৰ ঘৰ সম্পত্তি বা হি দূৰত থাকিব যদি তাৰ ঘৰ সম্পত্তি বনাব শক্তি আছে হি 4th আৰু 11th ক'ব তেতিয়াহলে হেতু হৈ যাব হেতু আছে নে নাই হি বুজাব যে দূৰত থাকিব হয় কেনেকে ভেনাস আছে সেটাৰ্নৰ কনস্টেলেশনত তাৰ মানে 4th হাউসৰ লৰ্ড হয় না বিল্ডিং ঘৰ ক'ত আছে আৰু সেটাৰ্ন অন্য এটা কাৰক ভূমি কাৰক প্ৰথম মংগল and on this Saturn কি আছে 11 তাৰ মানে হি দূৰত থাকিব নিজৰ ঘৰ বনাই থাকিব হা লিংক কৰি পাৰিছে ভেনাস কাৰ লগত আছে মাৰ্কাৰী লগত আছে মাৰ্কাৰী কি ডুৱেল প্লেনেট মাৰ্কাৰী কি ইন্টেলিজেন্ট প্লেনেট হেতু আছে 9th হাউসৰ লৰ্ড ফলস্বৰূপে কি হ'ব কি যে একাধিক বিষয়ৰ জ্ঞান থাকিব আৰু ভেনাস আৰু মাৰ্কাৰীয়ে ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স ভেহিকল তাৰ জ্ঞান দিব এটো ওয়াটাৰ ডিজাইন হেৰিটো মেমৰি মান শাৰ্প নহয় কিন্তু এটো হৈছে ওয়াটাৰ ডিজাইন সহজাত গুণ বেছি গতিকে মেমৰিত নহয় তাৰ যেটো সহজাত মানে জন্মগত জ্ঞানেৰে হে হ'ব সেইকাৰণে কি হয় শিক্ষা দীক্ষা পঢ়া শুনা ল'ৰা ছোৱালী যদি মাৰ্কাৰী বডি চাই থাকে মেমৰাইজ কৰিব নোৱাৰে সিহঁতি সদায় নিজে বুজি লিখে তাৰ মানে নিজৰ ভিতৰৰ পৰা আন্ডাৰষ্টেণ্ডিংত লিখে এটো হ'ল ইয়াৰ কাহিনী আমি ফাৰ্স্ট হাউসৰ লগ্নৰ পৰা আৰম্ভ কৰি ফাৰ্স্ট হাউসৰ মিটাৰ বিলাক আমি আলোচনা কৰিলো এটো বি লেভেলৰ কাৰণে মাষ্টাৰ ডি লেভেলৰ আন্ডাৰষ্টেণ্ডিং আৰু হাই ঠিক আছে এতিয়া আমি আলোচনা কৰিম ইয়াৰ পিছত সেকেন্ড হাউসৰ কথা সেকেন্ড হাউসৰ কথা আলোচনা কৰিম সেকেন্ড হাউসত দুটা প্লেনেট আছে এটা হৈছে মাৰ্কাৰী আনটো হৈছে নেপচুন মাৰ্কাৰী বুধ যদি সেকেন্ড হাউসত থাকে তেতিয়াহ'লে আমি কি পাইছিলো যে কণ্ঠস্বৰ ভাল এট্ৰেক্টিভ হেনা আৰু খাদ্যও ভাল খাদ্য খাব কি খাব মিশ্ৰিত পাঞ্জেন্ট পাইছিলো এটা নাখায় টেঙা কেহা জ্বলা সব খাব যেহেতু মাৰ্কি ইন্টেলিজেন্স প্লেনেট আছে কো সেকেন্ড হাউসত সেকেন্ড হাউস কি ইনকাম সেকেন্ড হাউস কি ফ্যামিলি পৰিয়াল তাৰ মানে পৰিয়াল আৰু ইনকামত ইন্টেলিজেন্টলি কাম কৰিব বুদ্ধি দীপ্ততাৰে উপাৰ্জন বঢ়াব আৰু পৰিয়াল কেনেকৈ চলাব লাগে মেইনটেইন কৰিব লাগে একচুয়ালি মেনেজমেন্ট হেতু বুদ্ধিৰে কৰিব পাৰিব ভেনাস হেনা এটোটো লগ্নত আহিলে সেকেন্ড আৰু মাৰ্কাৰীৰ ওপৰত জুপিটাৰৰ এভিল এস্পেক্ট আছে স্কয়াৰ এস্পেক্ট 90 ডিগ্ৰী ফলস্বৰূপে কি হ'ব এই বিষয়বিলাকত বাধাপ্ৰাপ্ত হ'ব মাৰ্কাৰী কি কয় স্পিচ সেকেন্ড হাউসৰ স্পিচ আৰু হেতু হৈছে ওয়াটাৰ ডিজাইন গতিকে স্পিচত প্ৰবলেম থাকিব কোনে কৰিছে এভিল এস্পেক্ট জুপিটাৰে বেনিফিকেল প্লেনেট এটা সময়ছোৱাত আপগ্ৰেডেশনৰ চান্স থাকে ঠিক হোৱাৰ কাৰণ জুপিটাৰ বেনিফিট মাৰ্কাৰী সেকেন্ড হাউস যদি ওয়াটাৰী হয় যদি 6 8 12 যদি এফ্লিক কৰে তেতিয়াহ'লে স্পিচৰ প্ৰবলেম হ'ব খুনা হ'ব নুপুটিব পাৰে হেতু এফ্লিকশনৰ মানে কোৱালিটিৰ ওপৰত ডিপেন্ড কৰিব এটা ভেনাসে কৰিছে যদি মাৰ্স আৰু সেটাৰ্নে কৰিলে হেতি নহয় তেতিয়াহ'লে
আৰু বিপদ আছিলে জুপিটাৰ য'ত কানেক্ট হ'ব ন সি তাৰ টেম্পাৰমেণ্টটো কমাই দিব আৰু সি তাক ইম্প্ৰুভমেণ্ট সময়ত হোৱাৰ চান্স ব্যৱস্থা উলিয়াই দিব সেইটো আমাৰ কাম য'ত ৰিমেডিয়েল পাৰ্ট আমি ইউজ কৰিম এষ্ট্ৰলজি সি কাম কৰিব যে কণ্ডিশ্যনটো প্ৰব্লেম ক'ত তাক কেনেকৈ চিট কৰা যাব তাক কেনেকৈ ব্যৱস্থা কৰি যাব সেইটো হৈছে আমাৰ কাম সেইটো হৈছে ক্ৰিটিকেল পাৰ্ট ঠিক আছে দ্বিতীয় কথা ছেকেণ্ড হাউচ হৈছে পৰিয়াল ফেমিলি আৰু জুপিটাৰ হৈছে ছিক্স হাউচৰ লৰ্ড হয় না তাৰমানে কি কৰিব ছিক্স হাউচৰ ছেপাৰেশ্যন প্ৰব্লেম শত্ৰুতা হা তাৰমানে পৰিয়ালৰ লগত ভাল নাথাকিব ছিক্স হাউচ ছেপাৰেট আৰু ই কি আছে 12 হাউচ আছে গতিকে ফাইনেলি যে ঘৰৰ পৰা আঁতৰ হ'ব লাগিব পৰিয়ালতে আছে শত্ৰু আৰু ছেকেণ্ড হাউচটো ইনকাম গতিকে ছিক্স হাউচৰ যিটো আছে গতিকে ইনকাম উপাৰ্জন কৰাটো বাধা আৰু সমস্যা কষ্ট থাকিব ছেকেণ্ড হাউচ আৰু মাৰ্কাৰী হৈছে নাৰ্ভ है ना আইসাইট 12 হাউচৰ লৰ্ড দুইটাকে জুপিটাৰ এপ্লিক কৰিছে দা হাউচ অফ ডিজিজ ফলস্বৰূপে চকুৰ প্ৰব্লেম বিলাক নাৰ্ভৰ প্ৰব্লেম বিলাক তৈয়াৰ হ'ব মাৰ্কাৰী দুৰ্বল আছে ৱাটাৰী সাইনত মাৰ্কাৰী নাৰ্ভ নাইনথে কি বুজায় কঁকাল কমৰ টপিনা 12 হাউচে ভৰি মাৰ্কাৰী হৈছে নাৰ্ভ ফলস্বৰূপে কঁকালৰ বিষ ক'ত পেশী সম্পৰ্কীয় নাৰ্ভ নাইন্থ হৈছে ফাদাৰ মাৰ্কাৰী জুপিটাৰ 6th হাউচ লৰ্ড অফ সেপাৰেশ্যন এনিমিটি বাপেকৰ লগত ৰিলেশ্যন ভাল নাই কিয় জুপিটাৰ ক'ত আছে 10th হাউচত 10th হাউচ কি কৰ্মক্ষেত্ৰ 3rd হাউচ কি আছে ভাই ইণ্টাৰেষ্ট ইন লাৰ্ণিং প্ৰতিবেশী সেইটো কাৰণে বতাইছে চব কৰ্মৰ কাৰণে বাপেৰ লগত ভাল নাই আৰু তাৰ কাৰণ থাৰ্ড প্ৰতিবেশী আৰু ভাই ভনী সিহঁতে বাপেকক খোচা বিনা শিকাব তাৰ ফলস্বৰূপে ইয়াৰ লগত ভাল নাথাকিব কিন্তু জুপিটাৰে হৈছে আটাইতকৈ গণ্ডগোল ইয়াত বেয়া কৰাটোত ঠিক আছে কিন্তু এটা কথা জুপিটাৰ বেনিফিকেল এসপেক্ট আছে লগ্ন মেইন যেটো হাউস বিল্ডিং আছে না স্ট্ৰাকচাৰ হেতু সি কৈছে যে মজবুত জুপিটাৰ কৈছে যে তোক আমনি দি যাম কিন্তু তোৰ বিল্ডিং মজবুত কৰি যাম কাৰণ এজন ব্যক্তিতকে এটা বিল্ডিং যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণে বিল্ডিংত থকা মানুহকেইটা মৰিব পাৰে বিল্ডিংটো নমৰে হেনা গতিকে হেতু বিল্ডিং কৰাটো আটাইতকৈ ডাঙৰ কাম হেতু কৈছে যে যেতিয়া সেই সমস্যাবিলাক হৈ যাব তোৰ তেতিয়া তোৰ প্ৰগ্ৰেছ পাই যাবি তই আৰু তেতিয়া তোৰ কমিউনিকেশ্যন স্কিল আৰু জনপ্ৰিয়তা আহি যাব থাৰ্ড হাউচ হৈছে হাউচ অফ কমিউনিকেশ্যন জনপ্ৰিয়তা আৰু 7th হাউচ হৈছে পাব্লিক আৰু মাইকিও হ'ব গতিকে মাইকিও প্ৰফিটেবল হ'ব বুজি পাইছে কথাটো 7th হাউচ পাব্লিক না কাস্টমাৰ্স জনতা থাৰ্ড হৈছে কমিউনিকেশ্যনছ পাব্লিচিটি জুপিটাৰ বেনিফিকেল এসপেক্টছ ৰাইটিং এবিলিটি ক'ত লিখিব কিতাপত কিয় কিতাপত জুপিটাৰ আছে কেতুছ কনষ্টেলেশ্যন কেতু ক'ত আছে ইন দা হাউচ অফ ফোর্থ বুক সেটাৰ্ন আছে 11th বেনিফিকেল এসপেক্ট আছে ভেনাস লগ্নৰ ওপৰত সেকেন্ডৰ ওপৰত মাৰ্কাৰীৰ ওপৰত সেটাৰ্ন 11 ডিজায়াৰ ফুলফিলমেন্ট হ'ব সেটাৰ্ন হৈছে ডিলাইং প্লেনেট সব জীৱনত দেৰিকে দিব দিয়াটো দিব সব দিব তাক উন্নীত কৰাব ইনকাম হেনা সব কৰাব সেটাৰ্ন হৈছে দুটা মেইন প্লেনেট আছে এটা জুপিটাৰ আৰু হৈছে সেটাৰ্ন এইকেইটাই লাইফত ষ্ট্ৰাকচাৰ বনায় ফলস্বৰূপে কৈছে সেটাৰ্ন যে মই তোক যেতিয়া প্ৰব্লেম পাবি তেতিয়া তোক উন্নীত কৰাম লাইফত প্ৰগ্ৰেছ কৰাব আৰু দেৰিকে লাইফত সাকসেস পাব কাৰণ সেটাৰ্ন আছে 11 সেটাৰ্নৰ বেনিফিকেল এসপেক্ট কথা মানুহে সমস্যা আগত পালে পিছত সাকসেসটো থাকে আগতে সাকসেস পালে পিছত লাইফটো বেয়া হৈ যায় কমন কথা এইটো আৰু জীৱনত
কষ্ট সংগ্ৰাম নহলে অৰ্থহীন, তাৰ জীৱনৰ মূল্য নুবুজে। সেইকাৰণে সকলো কামৰ প্ৰথম ষ্টাৰ্টিঙত বিষ পান কৰিবই লাগিব, তাৰ পিছতহে অমৃত পাব। আৰু এবাৰ অমৃত পোৱাৰ পিছত সি অমৰ হ'ব। সেইকাৰণে ৰাহু আৰু কেতু হৈছিলে। ঠিক আছে। তাৰপিছত প্লেনেট, থাৰ্ড হাউচত কোনো প্লেনেট নাই, আছে কেতু আছে ফৰ্থ হাউচত, है ना? কেতু আছে ফৰ্থ হাউচত, কেতু ফৰ্থ হাউচত আছে, কেতু আছে ৰাহুজ কনষ্টেলেশ্যন, ৰাহু আছে 10th, ৰাহুৰ লগত জুপিটাৰ আছে, তাৰমানে জুপিটাৰ যিখিনি ৰিজাল্ট সেইখিনি কেতুও দিব। আৰু চেটাৰ্নৰ এজেণ্ট হিচাপত কাম আছে, গতিকে 11 হাউচৰ ৰিজাল্ট কেতুও দিব। জুপিটাৰ আৰু চেটাৰ্নৰ বিকল্প হৈছে কেতু, গতিকে কেতু বাই নেচাৰ ঠিক আছে। হা, তাৰপিছত 7 হাউচত আছে মুন। এতিয়া মুনৰ বিষয়ে আলোচনা কৰিম। হা, মুন হৈছে মাইণ্ড বা চিন্তা, है ना? মুন ক'ত আছে? 7th হাউচত। 7th হাউচে কি বুজাব? মাইকী মানুহ, পত্নী, পত্নীৰ চিন্তা। 7th হাউচ হৈছে বিজনেছ, বিজনেছৰ চিন্তা। 7th হাউচ পাব্লিক, কাষ্টমাৰ্স, পাব্লিকস, গতিকে তাৰ চিন্তা, সমাজৰ চিন্তা। মুন কি হৈছে? চেঞ্জিবল প্লেনেট, আছে ক'ত? 7th, মানে বিবাহ, বিবাহৰ ক্ষেত্ৰত কি হয়? হঠাতে মন পৰিৱৰ্তন সম্ভৱ। তাৰ মানে কি হ'ব পাৰে যিটো ইচ্ছা কৰা নাছিলে বা যাৰ লগত আছিলে তাৰ লগত হঠাতে মন চেঞ্জ হৈ পেলাই আনৰ লগত জলদি বিয়া হৈ যোৱাটো হ'ল মুনৰ কাম। 7 হাউচ হৈছে পাৰ্টনাৰ, মেৰিজ পাৰ্টনাৰ, আৰু মুন হৈছে কি? মাইণ্ড, তাৰমানে মাইণ্ড চেঞ্জ হৈ পেলাই হৈ যোৱা ছাডেনলি। যাৰ লগত আছিলে সেইটো ফটকে চেঞ্জ হৈ বেলেগত গুচি যোৱা, এইটো হৈছে মুনৰ কাম। যদি কেৰিয়াৰ থাকে তেতিয়াহ'লে কি হ'ব? কেৰিয়াৰ চেঞ্জ, বাৰম্বাৰ কেৰিয়াৰ চেঞ্জ, যাবই লাগিব, সি বাৰম্বাৰ চেঞ্জ কৰিবই লাগিব। কিন্তু মুন হৈছে 10th লৰ্ড, নহয় জানো? মুন আছে 10th লৰ্ড। 10th লৰ্ডটো কি হৈছে? কৰ্মক্ষেত্ৰ বুজায়। ক'ত বহি আছে? 7th। তাৰমানে কৰ্মক্ষেত্ৰ, কৰ্ম ক'ত হ'ব? 7 হৈছে কাষ্টমাৰ, পাব্লিক, সমাজ, তাৰমানে হ'ব ব্যৱসায়, মানে পাব্লিক ইয়া কাষ্টমাৰ অৰিয়েণ্টেড সাৰ্ভিস। আৰু 7th কোম্পানীও বুজায়। 8th হাউচে ইণ্ডাষ্ট্ৰী বুজায়, য'ত মেনুফেকচাৰ হয়, মানে কোম্পানী বিলাক কি হৈছে? এটা প্ৰাইভেট কাষ্টমাৰ ৰিলেটেড অৰ্গেনাইজেশ্যন। 7th হাউচ বিজনেছটো প্ৰাইভেটে হয়। ঠিক আছে, ঠিক আছে। তাৰপিছত 10th, 10 নম্বৰ ঘৰত কি আছে? মাৰ্চ। মাৰ্চৰ যিটো কাম আছিলে কি পাইছিলো আমি তাক? কিন্তু সাহস, পৰিশ্ৰম, है ना? কাৰেজ ক'ত আছে? 10th হাউচত, কৰ্মক্ষেত্ৰত। তাৰমানে ব্যক্তিয়ে সাহস মানে যিটো পৰিশ্ৰম ক'ত কৰিব? কৰ্মক্ষেত্ৰত। এটা মানুহৰ ফিজিকেল যিটো হেৰি থাকে না, কৰ্ম কৰিব পৰা শক্তি তাৰ যিটো থাকে, সেই বস্তুটো ক'ত থাকিব? তাৰ কৰ্মক্ষেত্ৰত। 10th হাউচে সন্মানো বুজায়, যশস্যা বুজায়, গতিকে সেই সন্মান যশস্যা প্ৰাপ্তিৰ বাবে পৰিশ্ৰম ক'ত কৰিব? তাত, কৰ্মক্ষেত্ৰত। পুৰুষাৰ্থ কৰ্মক্ষেত্ৰত লগাব। ৱাটাৰ চাইন হ'ল, কিন্তু আছে 10th। গতিকে মংগল বলৱান, 10th হাউচত মংগল বলৱান। মাৰ্চ কোন? 2nd আৰু 7th হাউচৰ লৰ্ড। 2nd কি বুজায়? ইনকাম, আৰু 7th কি বুজায়? বিজনেছ। ক'ত আছে? 10th। তাৰমানে কমপ্লিটলি যে ইনকাম ক'ত হ'ব? ব্যৱসায় মাধ্যমৰ দ্বাৰা ক্ষেত্ৰত আহিব। উপাৰ্জন, ব্যৱসায়, কৰ্মক্ষেত্ৰ, এইদৰে লিংক হয়। এতিয়া মাৰ্চৰ ওপৰত মুনৰ এছপেক্ট আছে, এভিল এছপেক্ট। মুন হৈছে মাইণ্ড, মাৰ্চ হৈছে কি? সাহস, মানে যিটো উৎসাহ, উদ্দীপনা, মেজাজ, মানে উৎসাহ, সাহস মনৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব। মন গ'লে পুৰা সি লাগি যাব। যদি মন নাযায়, মন ভাঙি যায়, তেতিয়াহ'লে কামৰ প্ৰতি ইচ্ছা নাথাকিব। ইয়াৰ অপজিট, যদি মুন ইয়াত থাকিলেহেঁতেন, মাৰ্চ ইয়াত থাকে, তেতিয়া তেনে মানুহবিলাক খঙাল আৰু জেদী আৰু উগ্ৰ মেজাজী হ'লহেঁতেন। কথাটো মনত ৰাখিব।
ডিফাৰেন্স আমাৰ সিস্টেমত বহুত মানে সাংঘাতিক ট্ৰিক আছে মাৰ্চ কোন প্ৰথম কথা সেকেন্ডৰ লৰ্ড আছে है ना 10th है ना গতিকে মাৰ্চ হৈ গ'ল ইয়াতে বেনিফিক আছে মুন 10 হাউসৰ লৰ্ড है ना ইনকামৰ ক্ষেত্ৰত কি হৈছে মন যেটো আছে হি ইলিগেলি কাম নকৰিব অন্যহাতে 7 হাউস হৈছে মেৰিজ পাৰ্টনাৰ है ना কোন আছে ইয়াত আছে কত 10th হাউসত 10 হাউসৰ লৰ্ডে 7th বহি পেলাই মুনে মাৰ্চৰ ওপৰত এসপেক্ট কৰিছে তাৰ মানে কি হল যে মাৰ্চ হৈছে বিবাহ এতিয়া 10 হৈছে কৰ্ম আৰু মুন তেতিয়ালে এভিল এসপেক্ট কৰিছে তাৰ মানে বিবাহ কৰা নাই দেৰি কৰাব আৰু বিবাহ কিয় হোৱা নাই 10 হাউসৰ লৰ্ড সন্মান প্ৰস্থিতি কৰ্মক্ষেত্ৰৰ কাৰণে তাৰ মানে যে যাহা তাহা বিয়া পাতিলে সন্মানৰ কথা থাকে জানোছা যেটো সন্মান হেতু সময় মানে সমপৰ্যায়ৰ সন্মানীয় है ना বিষয়টোৰ কাৰণে বিবাহত পলম হোৱাৰ কথা কৈছে বুজি পাইছে কথাটো 10 হাউস হৈছে সন্মান জহস্যা কত বহি আছে 7th মানে বিবাহ ক্ষেত্ৰত আৰু বিবাহৰ 7 হাউসৰ লৰ্ড হৈছে মাৰ্চ তাৰ মানে বিবাহ দেৰি হ'ব বিবাহ পলম হ'ব লেট হ'ব কাৰণটো কি যে সন্মানীয় সুযোগ্য মানে তেনেকুৱা সমপৰ্যায়ৰ ষ্টেটাসৰ নোপোৱাৰ কাৰণে বা ৰক্ষাৰ চিন্তা যেটো তাৰ কাৰণে বিবাহত পলম হা কাৰণ এই বস্তুটো ইয়াৰ থিওৰি আৰু আমাৰ প্ৰেক্টিকেল যেটো আমাৰ মানে কথা তাৰ লগত লিংক কৰিব জানিব লাগে that means 7 হাউস হৈছে মেৰিজ পাৰ্টনাৰ বিবাহ 10th হাউসে কৰ্মক্ষেত্ৰ মানে সাৰ্ভিস যেটো প্ৰফেশন হেতু লৰ্ড হৈছে মুন কত আছে 7th মুন হৈছে মাইন আৰু 10th হাউসৰ লৰ্ড সন্মান জহস্যা কৰ্ম হেতু কাৰণে বিবাহ হোৱা নাই তাৰ মানে সুযোগ্য সন্মানীয় ষ্টেটাস লেভেলৰ পাৰ্টনাৰ নাই কাৰণে বিবাহ হোৱা নাই হেতু বিবাহ পলম কৰাৰ বিবাহ নোহোৱাৰ এটো হৈছে কাৰণ কেতিয়া হ'ব হেতু অহা নৰখাই কব কিন্তু কাৰণটো ক'ত আছে এটো আৰু মাৰ্চ 2nd হাউসটো হয় ন 10 হাউসৰ পৰা 10 হাউসৰ লৰ্ড হল মুন কৰ্ম আৰু হেৰিয়া 2nd হাউসৰ লৰ্ড হৈছে হেৰি ফলস্বৰূপে 2nd হাউস ইনকাম ফ্যামিলি কৰ্মৰ কাৰণে যেটো পাব্লিকৰ লগত সম্পৰ্ক আছে ব্যৱসায় জনসাধাৰণৰ কাৰণ নেচাৰটো কৈছে ন এনেকুৱা বুলি হেতু কাৰণত ইনকামো কম থাকিব মানে সন্মানৰ খাতিৰত বেছি পইচা ডিমান্ড কৰিব নোৱাৰে ই কি কৰিছে এভিল এসপেক্ট কৰিছে কত ফ্যামিলিত আৰু ইনকামত তাৰ মানে কি বুজা যাব যে কৰ্ম আৰু সন্মানৰ হেত মানে কাস্টমাৰক ঠগিবলৈ পাৰমিশন নিদিয়ে আৰু হেতু কাৰণে ফ্যামিলিৰ লগতো ভাল নাই মানে কৰ্মৰ কাৰণে ফ্যামিলি ত্যাগ কাৰ কাৰণে 7 হাউস মানে পাব্লিকৰ কাৰণে সমাজৰ কাৰণে বুজি পাইছে কথাটো লিংক কেনেকে হৈছে গতিকে আৰু এটা কথা 7th 10 হৈছে মুন 7th আছে মুনে এক্সপেক্ট কৰিছে মাৰ্চৰ ওপৰত মাৰ্চ কোন হৈছে পাৰ্টনাৰ কি হ'ব ওয়াইফেও ফালৰ পৰাও কি হ'ব কেৰিয়াৰ বাধাপ্ৰাপ্ত হ'ব মানে বাধা দিব যেটো নকৰিবা ই 7th পৰা আহে 7th আছে গতিকে তাৰ পৰা কিছু অলপ অপজিশন আহিব তাৰ মানে হেতু কাৰণত হয়তো বিবাহ কৰা নাই যে বিয়া পাতিলে তো কৰ্ম আৰু সমাজ
মানে ৰখি যাব লিংক হৈছে কথাবোৰ পিছত 10th হাউসত দুটা প্লেনেট আছে এটা হৈছে ৰাহু আৰু জুপিটাৰ জুপিটাৰ আছে 10th হাউসত হা বেনিফিক প্লেনেট কোন হয় 6th হাউসৰ লৰ্ড হয় মানে যত পৰিশ্ৰম আৰু ৰেগুলাৰ কাম কৰিব ক'ত আছে 10th হাউসত है ना আৰু জুপিটাৰ বাই নেচাৰ যেটো আছে সততা তাৰ মানে কৰ্মক্ষেত্ৰত থাকিব সততাৰ মাধ্যমত মানে কৰ্ম সম্পাদন কৰিব যদি সেটাৰ্ন থাকে হি ইলিগেল ওয়েজত যাব কৰ্মক্ষেত্ৰত ঠগ আৰু ফাঁকি দিবলৈ ল'ব দিগে হেতু আৰু 10th হাউসত জুপিটাৰ আছে 6th হাউসত সাৰ্ভিস কৰ্মক্ষেত্ৰত আছে না কৈছে যে হেতু কাৰণে ঠিক আছে 6 যেটো আছে ৰেগুলাৰ পৰিশ্ৰম কৰিব ক'ত কৰ্মক্ষেত্ৰত কৰিব যেটো জুপিটাৰ লৰ্ড আছে হি ফাঁকি মানে সততাৰে কৰ্ম কৰিব নট ইলিগেল ওয়েজ ৰাহু আছে মেলাফিক কিন্তু জুপিটাৰ লৰ্ড কনজাংশন আছে ৰাহুৱে কি কৰিব মানে হি সদায় লাগে আৰু কেতুৱে কয় নালাগে হেকাৰণে তাক কোৱা হয় মুখ্য বুজিলে ইয়াক খালি যিমান ৰাহু যিমান লাগে সিমানে কম হয় তাক হেকাৰণে কি হয় জুপিটাৰ যেটো লগত কানেকশন আছে নট মেলাফিক প্লেনেট বেনিফিক ফলস্বৰূপে কি হ'ব কৰ্মক্ষেত্ৰত সম্মানৰ ক্ষেত্ৰত সদায় হি মানে লাগি থাকিব নেৰানেপেৰাকে হি লাগি থাকিব আৰু লাগে আৰু কৰিব লাগে এটো হৈছে ৰাহু কেতু হৈছে হেবু মোৰ দৰকাৰ নাই এই দিলো কমপ্লিট এই দুটা বেলেগ হৈ গল ৰাহুটো কি আছে না তাৰ কামে হৈছে খালি বিজয় কৰিব লাগে মুঠতে এটো হল আৰু কাৰ লগত আছে জুপিটাৰ লগত আছে ফলস্বৰূপে কেৱল গুৰুৱে কন্ট্ৰোল কৰিব না ৰাহু যে কেতিয়া তুমি আক্ৰমণ কৰিব লাগে তেতিয়া তুমি আৰু থাৰ্ড হাউসৰ লৰ্ড আছে জুপিটাৰ কোড আছে ইন দা হাউস অফ 10 থাৰ্ড হাউসে কি বুজায় ৰাইটিং এবিলিটি বুজায় হা যিমান বিলা লিখা হয় না আৰু থাৰ্ড হাউসে পাবলিসিটি বুজায় সোশ্যাল মিডিয়া ইন্টারনেট ইউটিউব যত যিমান আছে কিতাপ লিখাটো মুঠতে যিকোনো নিউজ পেপাৰত লিখা হয় যি হয় কি কৈছে হি যে থাৰ্ড হাউসৰ লৰ্ড আছে জুপিটাৰ 10th হাউসত যদি হেতু লিখা হয় তেটা কৰ্মক্ষেত্ৰ যেটো আছে না সম্মান যশস্যা কেৰিয়াৰ ডেভেলপড হয় আৰু জুপিটাৰ থাৰ্ড হাউসৰ লগত বেনিফিকেল এসপেক্ট আছে ফলস্বৰূপে হি সাকসেস দিয়াবই তাৰ মানে বুজা যাব যে ইউটিউব নিউজ পেপাৰছ যদি ৰাইটিং লিখা হয় হা জার্নালস है ना যদি লিখা হয় তেতিয়াহলে কেৰিয়াৰ ডেভেলপ হ'ব যেটো ইনকামৰ কাৰণে সুবিধাজনক হ'ব জনপ্ৰিয়তা আহিলে পইচা আহিব হা তাৰ মানে সোশ্যাল মিডিয়া এই বিলাকৰ দ্বাৰা কি হলে জীৱনত সম্মান আৰু যশস্যা কৰ্মোন্নতি প্ৰাপ্তি হ'ব 10th হাউস 6th হাউসও তো লৰ্ড হয় গটিকে যদি জুপিটাৰ তোৰ যেটো 7th আৰু 10th থাৰ্ডত হি 7th আৰু থাৰ্ডত হি বেনিফিকেল এসপেক্ট কৰিছে তেতিয়া হলে কি হ'ব জুপিটাৰ যেটো আছে 10th হাউসত কৰ্মক্ষেত্ৰত তাৰ দ্বাৰা পাব্লিক আৰু জনপ্ৰিয়তা সমাজ উপকৃত হ'ব কৰ্মক্ষেত্ৰৰ দ্বাৰা পাব্লিক কাস্টমাৰ্স থাৰ্ড হাউস হৈছে কি পেন কাগজ কলম ধৰিলে সমাজ উপকৃত হ'ব কোট যদি ধৰি নহব তেও যি কৰ্মক্ষেত্ৰ আছে তাৰ মাধ্যমত বিবাহৰ প্ৰাৰ্থীও মানে সৌভাগ্যবান হ'ব কাৰণ কাস্টমাৰ দেখা নাই আৰু মাইকি কোট আছে হেতু দেখা নাই ঠিক আছে গটিকে এই দুটা বস্তু ইয়াৰ লগত আহিব ইয়াৰ পিছত 11th আছে Saturn কোট আছে 11th কোট আছে কোৰ লৰ্ড আছে 4th আৰু 5th হাউসৰ লৰ্ড 4th হাউস হৈছে এডুকেশন है ना 5th হৈছে কি 5th হৈছে পূজা মন্ত্ৰ সাধনা হেবিলাক তেতিয়ালে ইচ্ছাবিলাক পৰিপূৰ্ণ হৈ যাব है ना আৰু 11th হাউসত এটো কি হৈছে ফ্ৰেন্ডস সমাজৰ লগত যাৰ লগত ৰিলেশন বনে হেতু Saturn কি বাই নেচাৰ লো গ্ৰেড পিপল নিজ জাতি লেবাৰ কৰ্মচাৰী তাৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু Saturn আছে 11th বন্ধুৰ সংখ্যা কম নেগলিজিবল কানি লিমিটেড প্লেনেট আৰু ডিজায়াৰ ফুলফিলমেন্টৰ ক্ষেত্ৰতো হি
হিচাপ পত্ৰ কৰিহে দিব চেটাৰ্নে দেৰিকে এতিয়া হল কি হল যে আমি দেখিলো এইখিনি আমাৰ প্লেনেটৰ লগত মতলব প্লেনেট আৰু হাউসৰ বিষয়ে আমি মাত্ৰ এতিয়ালৈকে আমাৰ আগৰ যিখিনি আছিলে সেইখিনি আমি ষ্টাডি কৰিলো এইখিনিত আমি দেখিলো যে আমাৰ আলোচনাৰ পৰা দেখিলো যে জুপিটাৰ এক প্ৰকাৰে মেলাফিক য'ত প্ৰব্লেম ক্ৰিয়েট কৰিছে আৰু সেটাৰ্ন হৈছে বেনিফিক হয়না সেটাৰ্ন হৈছে বেনিফিক গতিকে যদি সেটাৰ্নক ইমপ্ৰুভমেন্ট কৰা যায় তেতিয়াহলে লাইফ সেটেল হৈ যাব কিন্তু সেটাৰ্ন আছে 0 ডিগ্ৰী 12 মানে ডিগ্ৰী কম ফলস্বৰূপে কি আছে ই দুৰ্বল আছে কৈছিলো না এটা ৰুল যে 1 ডিগ্ৰী দুৰ্বল হয় 29 ডিগ্ৰী দুৰ্বল আছে তাৰ মানে সেটাৰ্ন হৈছে দুৰ্বল হা শনি দুৰ্বল উইক কিন্তু বেনিফিক প্লেনেট হা 4th আৰু 5th হাউসৰ লৰ্ড ঠিক আছে সেটাৰ্ন হল বেনিফিক যদি সেটাৰ্নক যদি ফুল পাৱাৰ দি দিয়া যায় 1000 ভল্টৰ যদি ট্ৰান্সফৰ্মাৰ বহাই দিয়া যায় তেতিয়াহলে ইয়াৰ পোহৰ আৰু ৰে কোড পৰিব লগ্নৰ ওপৰত দিবলৈ ল'ব সেকেন্ড হাউসৰ ওপৰত দিবলৈ ল'ব 4th হাউসৰ ওপৰত দিবলৈ ল'ব 8th হাউসৰ ওপৰত দিবলৈ ল'ব 8th হাউসত যি আছে বাধা দুখ আৰু পিৰাশি কনভাৰ্ট টু মানে আনএক্সপেক্টেড গেইন এডুকেশনস বিল্ডিংস আৰু মেইন কথা হৈছে ভেনাসৰ ওপৰত আৰু সেকেন্ড হাউসৰ ওপৰত গতিকে ইয়াৰ যিটো ৰত্ন সেইটো হৈছে নীলম আৰু দেখিছো যে মুন ভেৰি সেনসিটিভ প্লেনেট ইউ এপ্লিক কৰিছে ইয়াত 10 হাউসৰ লৰ্ড হিচাপত আৰু ইউৰেনাছে ইয়াৰ ওপৰত এভিল এসপেক্ট কৰিছে মুনৰ ওপৰত গতিকে মুন যদি এফ্লিক্টেড হয় তেতিয়াহলে ঠিক মুনষ্টন পিনিব লাগে যদি মুন দুৰ্বল হয় তেতিয়াহলে মুক্তা পিনিব লাগে এটো হৈছে ৰুল আৰু সেই কাৰণে যেতিয়াৰ পৰা মই নীলম পিনিছো আৰু পূজা সাধনাত ব্যক্তি হৈছো ইয়াৰ পিছত লাইফ চেঞ্জ হৈ গল গ্ৰেট চেঞ্জ এনেদৰে ৰিমেডিয়েল পাৰ্ট এনেদৰে এটো হল প্ৰাইম মানে আমাৰ ব্ৰাঞ্চৰ এটা প্ৰথম যেটো ভাগ আছিলে ইয়াতে ৰিমেডিয়েম মডুল হৈ যায়